হয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষিৰ ওপৰত যি ধৰণে গুৰুত্ব আৰোপ কৰিছে, তেনেধৰণে কৃষি কাৰ্যৰ ওপৰত যিসমূহ সঁজুলিৰ প্ৰয়োজন, সেই সঁজুলিৰ ওপৰত তেনেধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ বালিতেৰা গাঁৱত, আৰু বালিতেৰা গাঁৱৰ যি কৃষিভূমি, এই কৃষিভূমিৰ এটি মই দৃশ্য দেখিবলৈ চেষ্টা কৰিছোঁ, কিয়নো এডাল সাঁকোৰে এই অঞ্চলবাসীয়ে অহা যোৱা কৰে। কৃষি কাৰ্য সম্পাদন কৰিবলৈ হ'লে এই সাঁকোডালেৰে অহা যোৱা কৰিবলগীয়া হয়। বছৰ বছৰ ধৰি এই সাঁকোডালেৰে এই অঞ্চলৰ ৰাইজে অহা যোৱা কৰি আছে। তেনেস্থলত চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন জনাই আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। মই পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম, কিয়নো ইয়াৰে স্থানীয় কৃষক আছে, কৃষকসকলৰ পৰা কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? হয়, আমি বালিতেৰা গাঁৱৰ খেতিয়ক হয়। চেংনাইৰ পৰা উৎপত্তি হোৱা যিটো তাৰমানে এতিয়া উল্টাখণ্ডা বুলি কয়, সেই উল্টাখণ্ডাটো আমি বাৰিষা হ'লে আমি অহা যোৱা কৰিব নোৱাৰোঁ। খেতিয়কবিলাকে ইপাৰ সিপাৰ হোৱালৈকে যিহেতু ভুগিব লগা হয়। আমি ৰাইজে মিলি ইয়াত এখন দলং দিলেও, বাঁহৰ দলং দিলেও পানী উটুৱাই লৈ যায়। আমি বছৰ বছৰ ধৰি তাৰমানে তেনেকৈ অহা যোৱা কৰি আছোঁ। এতিয়া তাৰমানে ট্ৰেক্টৰ পাৰ, আমি আজিকালি ট্ৰেক্টৰেদি আমাৰ খেতি হয়, ট্ৰেক্টৰ পাৰ কৰিব নোৱাৰোঁ। ট্ৰেক্টৰ যাব লাগে 2 মাইল দূৰেদি। ট্ৰেক্টৰৰ বেনিফিটটো আমাৰ পৰা বেছিকৈ লয়। আমাৰ খেতিয়কবিলাকৰ এনেকুৱা দুৰৱস্থা হৈছে। খৰালি আহিলে ধান কাটিবৰ সময়তো আমি ট্ৰেক্টৰ 2 মাইলেদি ঘূৰি ঘূৰি আনিব লগা হয়। 1 বিঘা মাটিত আমাৰ 5 টকা ট্ৰেক্টৰে লয়। হয়, নিশ্চিতভাৱে ক'ব লাগিব যথেষ্ট কষ্ট কৰিবলগীয়া আছে, যথেষ্ট শ্ৰম কৰিবলগীয়া আছে। তেনেস্থলতো এই সাঁকোডালৰ ঠাইত এখন ফুটব্ৰিজ হৈ নুঠাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মই স্থানীয় লোক আছে, তেখেতসকলৰ পৰা আৰু কিছু মন্তব্য জানিব বিচাৰিম। কি ক'ব? ক'ব লগা মানে বিশেষ আছে কি, আমাৰ ধৰক সিপাৰে বহু মানুহৰ মাটি আছে, গতিকে নদীটোৰ কাৰণে আমি তেনেকুৱা যাব নোৱাৰোঁ। বা ট্ৰেক্টৰ, আজিকালি ট্ৰেক্টৰে খেতি, ট্ৰেক্টৰ নিয়াও অসুবিধা। সেই চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ যাতে আমাক এই দুখীয়া ৰাইজক এইখিনি আমাৰ এই চেংনাইটোত এখন ফুটব্ৰিজ দি আমাক মানে হেৰি কৰে। স্থানীয় বিধায়কক আবেদন জনাইছে। মই স্থানীয় বিধায়কক আগতে আমি কংগ্ৰেছৰ দিনতে মই নিজ হাতেই তেওঁক কাগজ দিছোঁ। তেওঁ আজিলৈকে মন্তব্য ইয়াত আকৌ দিয়া হোৱা নাই। হয়, নিশ্চিত ক'ব লাগিব যে পূৰ্বৰ বিধায়ক অশোক শৰ্মাকে ধৰি জয়ন্ত মল্ল বৰুৱাকো আবেদন নিবেদন জনাই আহিছিলে, যদিও স্থানীয় লোকে এই মুহূৰ্তলৈকে এই সাঁকোডালৰ ঠাইত আজিলৈকে এখন ফুটব্ৰিজ হৈ নুঠিল, যাৰ ফলত এই অঞ্চলবাসী ক্ষোভিত হৈ পৰিছে। আৰু ক'ব লাগিব যদিহে কৃষিৰ সামগ্ৰীসমূহ চৰকাৰে যোগান নধৰে, তেনেহ'লে কৃষকসকলৰ যি দুৰৱস্থা দিনক দিনে বৃদ্ধি পাই থাকিব।